নমস্কাৰ। আজি শিক্ষাজ্যোতি সাংস্কৃতিক মঞ্চৰ তৰফৰ পৰা চোতাল অনুষ্ঠান প্ৰয়াত গুণ বৰুৱা ছাৰ জ্যোতি বৰুৱা বাইদেউৰ বাসগৃহত আমি অনুষ্ঠিত কৰিছোঁ। এই চোতাল অনুষ্ঠান সদায় আমি বছৰেকত এবাৰ আমি অনুষ্ঠিত কৰি আহিছোঁ শিক্ষাজ্যোতি সাংস্কৃতিক মঞ্চৰ সমূহ কৰ্মকৰ্তাৰ দ্বাৰা। আৰু এই অনুষ্ঠানভাগিত বহুতো কণ কণ ছাত্ৰ ছাত্ৰী আৰু মহিলাসকলে গীত মাত তেওঁলোকৰ কথোপকথন আৰু তেওঁলোকৰ চোতালৰ ওপৰত যি আমেজ আগতে পাইছিলে আগত আছিলে সেইখিনি ব্যক্ত কৰে। আজিকালি আমাৰ প্ৰায় চোতাল নোহোৱা হৈ গৈছে, সেইকাৰণে আমি চোতালত বহি আগতে আইতাৰ সাধুকথা, ককাৰ সাধুকথা, দেউতা মাৰ কথোপকথন, আলহী আহিলে আমি চোতালত বহি এখনি তামোল কাটি তেওঁলোকক দিয়াৰ পৰা চাহৰ আমেজ লোৱাৰ পৰা সকলোখিনি আমি পাইছিলোঁ। এয়ে আমি চোতাল অনুষ্ঠানটো সেয়ে পাতি আহিছোঁ আৰু চোতাল অনুষ্ঠান যাতে হেৰাই নাযায়। যথেষ্ট জেগাত আমি পতা শুনিছোঁ, কিন্তু আমি শিক্ষাজ্যোতি সাংস্কৃতিক মঞ্চৰ ফালৰ পৰা প্ৰত্যেক বছৰে শিৱসাগৰ মাজমজিয়াত আমি জ্যোতি বৰুৱা বাইদেউৰ গৃহত পাতিছোঁ আৰু এনেদৰে আমি পাতি যাম বুলি আমাৰ শিক্ষাজ্যোতি সাংস্কৃতিক মঞ্চৰ তৰফৰ কৰ্মকৰ্তাসকলে প্ৰয়াস কৰি আহিছে। যাৰ ঘৰ দুৱাৰ ডাঙৰ বা চোতালখন আগতে আমাৰ যেনেকৈ ডাঙৰকৈ আছে চোতালতে চব কৰিব পাৰোঁ, গোটেইখিনি কথা আমাক ক'লে শুনিলোঁ, কিন্তু নথকাটোনো আমি কেনেকৈ কৰিব পাৰোঁ। আমি টাউনতে থাক বা জাগা য'তেই কমেই থাকিলে হ'লেও সৰু চোতাল কৰিব পাৰি, য'ত আমি বহি সকলোৱে কম বেছি মানে জেগা উলিয়াই কাম কৰি আমি কাম কৰিব পাৰোঁ, যাৰ পৰা আমি শিকিব পাৰোঁ। আমাৰ পিছৰ জন্মই যাতে সেই আৰ্হি লৈ পেলাই শিকি পেলাই উন্নত হ'ব পাৰে। তাকে মই অনুষ্ঠানটো ইমান ভাল লাগিলে। পুৰুষ মহিলা ডেকা গাভৰু চব আহিলে, আহি পেলাই সৰু সৰু ল'ৰা ছোৱালী নিজৰ তেওঁলোকে ইচ্ছাকৃতভাৱে গান গালে, ৰাইজ গালে, তাৰপৰা নিজেও তেনেকৈ ধুনীয়া নাচ দিলে, যিটো আমাৰ মানে সংস্কৃতিয়ে অসমীয়া সাজ পোছাক পিন্ধি বৰ ভাল লাগিলে। আৰু সেইখিনি নিজৰ পিতৃ মাতৃবিলাকেও তাৰ যথেষ্ট অৰিহণা আছে, সেইটো যাতে সদায় অটুট থাকে, সিহঁতৰ যাতে মনত সেই চাপ বহি যায়, ইয়াকে মই কামনা কৰি আহিছোঁ। সেয়ে হৈছে চোতাল, কাৰণ চোতালতেই অকল চোতাল মানে কোনোবা এডোখৰ জেগাতে হ'লেও আমি চবেই এটা মঞ্চ লাগিব। আমি মানে এনেকৈ ডাঙৰ মঞ্চ কৰিব নোৱাৰি, আমি চোতালখনো এটা মঞ্চ, সেই মঞ্চত আমি চবেই কৰিছোঁ। সদায় যাতে আমাৰ তাৰ কাৰণে মৰম আশীৰ্বাদ থাকি সদায় যাতে জীৱিত হৈ থাকে, ইয়াকে মই কামনা কৰি শিক্ষাজ্যোতি সাংস্কৃতিক মঞ্চৰ সমূহ উদ্যোক্তা মণ্ডলী, লগতে আমাৰ গুণ বৰুৱা ছাৰৰ ঘৰৰ বাইদেউ আছে বিশিষ্ট, তেখেতক নমস্কাৰ জনাইছোঁ।